হৈছিল আৰু তাৰ কাৰণে শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰোৱা হৈছিল আৰু তাৰ কাৰণে শ্যামকানু মহন্ত আৰু যি সিদ্ধাৰ্থ শৰ্মা এই দুইজনে এক পৰিকল্পনা প্ৰস্তুত কৰিছিল, তেওঁলোকে কনস্পিৰেচি কৰিছিল আৰু বিদেশী ৰাষ্ট্ৰলৈ নি এইটো এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এই কথা আমি কোৱা নাই, এই কথা কৈছে শেখৰজ্যোতি গোস্বামী। ইতিমধ্যে 14 দিনৰ ৰিমাণ্ডত আছে। এই শেখৰজ্যোতি গোস্বামী SITৰ সন্মুখত সেই বিস্ফোৰক তথ্য দিছে আৰু সেই বিস্ফোৰক তথ্যত এই কথা কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো পৰিকল্পিত এক হত্যাকাণ্ড। এক কথা ক'বলৈ গ'লে এইটো এক এক্সিডেণ্ট দেখুৱাবলৈ চেষ্টা কৰা হৈছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পয়জন দিছিল আৰু এক প্লেন কৰি পেলাই এখন বৈদেশিক ৰাষ্ট্ৰলৈ লৈ গৈছিল যাতে এই ঘটনাটো যাতে কোনোপধ্যে প্ৰমাণ নহয়। আৰু ইয়াৰ বাহিৰেও যেতিয়া জুবিন গাৰ্গে মৃত্যুৰ বাবে তেওঁ যেতিয়া হাহাকাৰ হৈছিল, আমি যিটো ভিডিঅ'ত দেখিছোঁ, যেতিয়া তেওঁ উশাহ ল'ব পৰা অৱস্থাত নাছিল, কিন্তু সেইখন সময়তো সিদ্ধাৰ্থ শৰ্মাই যাবতে এনেধৰণৰ মন্তব্য কৰিছিল। এই কথা জানিবলৈ মোৰ সৈতে এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছে চিফ মেনেজিংৰ জাহিৰ হুছেইন। জাহিৰ হুছেইন, এটা ভয়ংকৰ তথ্য আমাৰ হাতত যিটো পৰিছে যে সিদ্ধাৰ্থ শৰ্মাৰ এই সিদ্ধাৰ্থ শৰ্মাই বি দি হত্যা কৰিছিল, এই কথা কৈছে শেখৰজ্যোতি গোস্বামীয়ে SITৰ সন্মুখত দিছে বিস্ফোৰক ভাষ্য। আপুনি কিদৰে এই সমগ্ৰ ভাষ্যত আপুনি কিদৰে চাই জাহিৰ? হয় চাওক লুইচ, এতিয়া ইয়াতে দুই তিনিটা কথা আছে। এই যি এৰেষ্ট কৰাৰ সময়ত যি সিদ্ধাৰ্থক যেতিয়া এৰেষ্ট কৰিছিলে, এৰেষ্টৰ গ্ৰাউণ্ড হিচাপে শেখৰজ্যোতি গোস্বামীৰ যি সাক্ষ্য কনফেশ্যনেল ষ্টেটমেণ্ট। ত' শেখৰজ্যোতি গোস্বামীয়ে দুই তিনিটা কথা কৈছে। এটা কথা কৈছে যে য়টখন যেতিয়া চলাই গৈছিলে, তেতিয়া এটা সময়ত সিদ্ধাৰ্থ শৰ্মাই য়টখনৰ কণ্ট্ৰল লৈছিল, অৰ্থাৎ যোনটো য়টৰ যিগৰাকীয়ে চলাই তেওঁৰ পৰা লৈ য়টখন তেওঁ চলোৱা আৰম্ভ কৰিছিল, যাৰ কাৰণে য়টখন ধলং পলং হৈ পেলাই এটা সময়ত গোটেই তাত যিসকল যাত্ৰী আছিলে তেওঁলোকৰ লাইফ এণ্ডেঞ্জাৰ কৰাৰ কথাও কৈছে। লগতে কৈছে যে সিদ্ধাৰ্থ শৰ্মাই তন্ময় ফুকন যিগৰাকী প্ৰবাসী ভাৰতীয় অসমীয়া যিজন ছিংগাপুৰত থাকে, তেওঁ কৈছে যে আপোনালোকে কোনো ধৰণৰ ড্ৰিংকছ এৰেঞ্জ কৰিব নালাগে, মই কৰিম। অৰ্থাৎ প্লেনটো আছিল বুলি কৈছে শেখৰজ্যোতি গোস্বামীয়ে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই প্লেন কৰি, আপুনি যেনেকে কৈছিলে, এটা পৰিকল্পনা কৰিছিলে, ষড়যন্ত্ৰ কৰিছিলে যে ক'ৰবাত নহয় ক'ৰবাত হয়তো ড্ৰিংকছত বিষ মিলাই পেলাই মৰাৰ কথা। এতিয়া এই গোটেই সমগ্ৰ তথ্যবিলাক কিমান সঁচা কিমান মিছা, এই কথাবিলাক ধৰক পষ্টমৰ্টম বা ভাইচেৰা টেষ্টত ওলাব। কিন্তু এটা কথা ক'ৰবাত নহয় ক'ৰবাত যোনটো আমি কনস্পিৰেচি থিয়ৰী, মানে মাৰ্ডাৰ এংগেলৰ কথাটো যে